আসাম পুলিচৰ এক্সাম ফেল কৰিলে বুলি তুমি নিজকে আত্মহত্যা কৰি ল'বা নেকি হে কোৱাচোন তুমি আত্মহত্যা কৰি ল'বা নেকি নিজকে সেই তুমি মা দেউতাৰ কষ্টটো নুবুজিলা হে মা দেউতা যে 9 মাহ তোমাক পেটত থৈ কিনে তোমাক জন্ম দিছে সেই সংঘৰ্ষ নুবুজিলা তুমি এটা এক্সাম ফেল কৰি দিলো বুলি নিজকে আত্মহত্যা কৰি লৈছা হা ইমান তুমি কাপুৰুষ নেকি তুমি সমাজখনক কলংকিত কৰিছা তুমি গম পাইছানে নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল মই শংকৰ আজি মই আপোনালোকক কি কওঁ মানে এইটো আসাম পুলিচৰ ৰিজাল্টে ল'ৰাবিলাকক এনেকা আঘাত দিছে মানে মই আপোনালোকক আজি এই ভিডিঅ'ৰ যোগেদি কম এনেকা আঘাত দি থৈ গৈছে এটা মানে তো আপোনাক মই শব্দৰে প্ৰকাশ কৰিব নোৱাৰোঁ তামুলপুৰ ডিষ্ট্ৰিক্টৰ ল'ৰা এজনে 0.1ৰ কাৰণে বা 0.2 কিবা এটা কাৰণে নাম্বাৰত তেওঁৰ নাম নাহিলে সেইকাৰণে তেওঁ কি কৰিলে নিজকে আত্মহত্যা কৰিলে বা সুইচাইড কৰি ল'লে এই টাৱাৰ ইলেক্ট্ৰিক টাৱাৰ নিচিনা জেগাত এটা সুইচাইড কৰি লৈছে তামুলপুৰৰ ল'ৰা হ'লে গম পাই যাব তেওঁলোকে মই ক'ত কথা পাতি আছোঁ কিন্তু একদম দুখ লগা দৃশ্য ইয়াৰ এই আসাম পুলিচৰ ৰিজাল্টে এতিয়া আমি এটাই পাইছোঁ সেনেকৈ আৰু কিমান হ'ব আপোনালোকে কি নিজকে কি বুলি ভাবিছে কওকচোন নিজকে কি বুলি এটা এক্সামহে ফেল কৰিছে কওকচোন আপুনি মানে নিজকে কি বুলি ভাবিছে কওক সেইটো বুজাই দিয়ক মোক এটা এক্সাম ফেল কৰি ল'ব নিজকে আত্মহত্যা কৰি ল'ব নেকি নিজকে সুইচাইড কৰি ল'ব নেকি হে কওকচোন হ'ব পাৰে আসাম পুলিচ সবেই আৰক্ষীৰ কাৰণে বনোৱা নাই সবৰ জীৱনটো বেলেগ বেলেগ ধৰণে বনোৱা আছে তাৰ মিনিংছ এইটোৱে নহয় মৰি যাম APJ আব্দুল কালামতো পাইলটত গৈ কিনে ফেল কৰিছিলে তাৰ মিনিংছটো তেওঁকো মৰি যাব লাগিছিলে পিছত গৈ তেওঁ কোনো ৰাষ্ট্ৰপতি হৈছে মিছাইল মেন হৈছে ৰকেট আৱিষ্কাৰ কৰিছে গম পাইছেনে আপুনি হ'ব পাৰে আৰক্ষীৰ কাৰণে বনা নাছিলে বেলেগ কিবা এটা ডিউটিৰ কাৰণে বনিছিলে ইয়াৰ আপুনি মা দেউতাৰ কষ্টটো নুবুজিলে না সেই মা দেউতাই নহয় সেই যে তোমাক সৰু কালতে পুহিছিলে পুহি পালি কিনি দেখুৱাইছিলে মোৰ ল'ৰা ডাঙৰ হ'ব ভাল ভাল কাম কৰিব বহুত ভাল মানুহ হ'ব হা সেই কষ্টটো তুমি নাচালা আজিতো তুমি বিষ খালা বা ফাঁচি ল'লা মৰি গ'লা তুমিতো গ'লা সেই মা দেউতাকে যে কোনে পুহিব কোনে পালন কৰিব তোমাৰ ভণ্টিক কোনে চাব কোৱাচোন সেই কথাটো কোৱাচোন মোক সেইটোক আনচাৰ দিয়া আজি যে তোমালোকে নিজকে চিপ ল'লা মৰি গ'লা নিজে গম পাইছিলা মৰি গ'লা তোমাৰ ফেমিলিটো কি হ'ব তুমি গম পাইছা নাই আমি গম পাইছোঁ আমি 2 দিন 3 দিন বেয়া লাগিব তোমাৰ লগৰীয়াবিলাকৰ 2 দিন 3 দিন বা সপ্তাহ দিন 15 দিন বা কোনোবাৰ 1 মাহ মনত দুখ লাগিব কিন্তু সেই ফেমিলিটো যাৰ ফেমিলিৰ মানুহ মৰিছে যাৰ মানুহ মৰিছে তাৰ সেই ফেমিলিটোৰ সেই দুখটো কোনে ভৰপূৰ কৰি দিব কোৱাচোন হে প্ৰিয় বন্ধুসকল বান্ধৱীসকল এই ভুল জীৱনত নকৰিবা মই তোমাক হাত জোৰ কৰিছোঁ ইয়াৰ 100 বাৰ হাত জোৰ কৰি কিনি মই তোমালোকক যদি জীৱনত হৈছে বাদ দিয়া নোৱাৰা চাকৰি কৰি নাপাবা এৰি দিয়া হাজিৰাই কৰি জীৱনটো পাৰ কৰিবা নহয় গুচি যোৱা বেংগলোৰ কেৰেলা এই চাকৰি কাৰণে নিজৰ জীৱনটোক নিদিবা হে এই জীৱনটো বহুত মূল্যৱান ইয়াৰ জীৱনটোক এবাৰ ভাল পাই নিজক যেতিয়ালৈকে তুমি ভাল নাপাবা ইয়াৰ তুমি নিজকেই ভাল পোৱা নাই ইয়াৰ চাকৰিয়ে তোমাক কেনেকৈ ভাল পাব কোৱাচোন হে কোৱা সেইটো বুজাই দিয়া না মোক তুমি চাকৰি কেতিয়া পাবা তুমি নিজকে ভাল পাবলৈ শিকা নাই তুমি নিজৰ বডিটোকে তুমি নিজকে ভাল পোৱা নাই হে হে প্ৰিয় বন্ধু বান্ধৱীসকল তোমাক হাত জোৰ কৰিছিল সেই অভিভাৱকসকল আপোনালোকক হাত জোৰ কৰিছোঁ এনেকুৱা ভুল কৰিব আপোনাৰ ল'ৰা ছোৱালী যদি ফেল কৰিছে তেওঁ একো দুখ নিদিব তেওঁক একো নাই যি হৈছে হ'ব দিয়ক হ'ব যি জীৱনত লিখা থাকিব ভগৱান বা আল্লাহ যিকে আপুনি মানে আপোনাক যিটো দিছে আপুনি যাৰ কাৰণে বনিছে সেইটো পাবই আপুনি অলপ ধৈৰ্য ধৰক না ধৈৰ্যটো ধৰক আহি আছে নহয় আকৌ নতুন নতুন ভেকেঞ্চি আহিব আকৌ পাব সেইকাৰণে হাত জোৰ কৰি ক্ষমা বিচাৰিছোঁ আপোনালোকৰ ইয়াৰ এনেকা ভুল নকৰিব ইয়াৰ জীৱনত যি যদি কোনোবা এনেকা কৰিবলৈ ভাবিও আছে তেনে সেনেকা নকৰিবা হে জীৱন তোমাৰ এবাৰ ফেমিলি লৈ মনত পেলাবা তোমালোকৰ লগৰীয়া 1 দিন 2 দিন 3 দিন আমি 1 দিন 2 দিন হে মান পৰিব কিন্তু ফেমিলি সদায় সদায় কষ্ট পাব সেইটো সেই কথাটো মাকৰ চকু দেউতাকৰ চকুলৈ ভণ্টিৰ চকুলৈ চাবা ভাইটিৰ চকুলৈ চাবা ফেমিলিৰ চকুলৈ চাবা গম পাইছা নাই হাত জোৰ কৰিছোঁ ইয়াৰ এনেকা নকৰিবা আপোনালোকৰ এই ভিডিঅ'টো আপোনালোকৰ লগৰীয়া যদি সেনেকা ফেল কৰিছে তেওঁলোকলৈ এই ভিডিঅ'টো শ্বেয়াৰ কৰক যাতে কোনোবা এনেকা ধাৰণা আছে মনত ডিপ্ৰেশ্যনত গৈছা এৰি দিয়া মুভ অন কৰা আকৌ ওলাই আহা তেতিয়ালৈ ধন্যবাদ জয় আই অসম ইয়াৰ ধন্যবাদ ইয়াৰ